हाय हाय बोल लीजिए। हाय आसाम से। असम ये क्या है न क्या दो कुछ भी नहीं ये लाइट है ना हाँ। इसीलिए ब्लर ब्लर दिख रहा है। हाय बोल लीजिए। हाय हाय तमिलनाडु से। तमिलनाडु से हाय तमिल क्या बोला है नहीं है বুজি পোৱা নাই মানে কিছুমানে কয় অসমলৈ আহা অসমত ইমান কাম আছে অসমত কাম কৰিবলৈ লাজ লাগে আৰু অসমত ব্যৱসায় কৰিলেও বহুত লাভ হয় সেই বুলি কয় মেইন কথাটো কি হ'ল অসমত ব্যৱসায় কৰিলেও বহুত লাভ হয় কথাটো হয় কিন্তু অসমত কামৰ অভাৱ আৰু বৰ্হি ৰাজ্যত মানুহৰ অভাৱ এতিয়া মেইন কথাটো কি হ'ল কিছুমান পৰিস্থিতিত পৰি বৰ্হি ৰাজ্যলৈ কৰ্মসূত্ৰে আহিব লগা হয় এতিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটীখন সুন্দৰ কৰাত লাগিছে বিদেশী আগমন হ'ব বুলি তেওঁ অসমখন চাফ চিকুণ কৰাত বিশেষকৈ গুৱাহাটীখনত গুৰুত্ব দিছে আৰু আপোনালোকে শুনিবলৈ পায় যে বহিৰাজ্যত প্ৰায় প্ৰতিদিনে 4জন 5জন মৃত্যু হৈ থাকে বুলি তেওঁলোকে বাহিৰলৈ অহাৰ কাৰণেহে মৃত্যু হৈছে আৰু বাহিৰলৈ নাহিবৰ কাৰণে তেওঁলোকে যদি অসমতে যদি কাম কৰিব লগা যদি হয় ব্যৱসায় বাণিজ্য যদি কৰিব লগা হয় তেন্তে হ'লে কি হ'ব সেই অসমৰ বাহিৰত যিসকল আছে তেওঁলোক যদি অসমলৈ যদি উভতি যায় অসমত কামৰ অভাৱ আৰু বহিৰাজ্যত মানুহৰ অভাৱ কথাটো কি হ'ল অসমত ব্যৱসায় কৰিলেও চলি যায় অকল চাকৰি বুলিয়ে নহয় ব্যৱসায় কৰিলেও ধৰক মই বুলিয়ে নহয় অসমৰ বাহিৰত যিমান কৰ্মচাৰী আছে নিবনুৱা আছে তেওঁলোক যদি অসমলৈ যদি উভতি যায় তেওঁলোকে যদি ব্যৱসায়ো যদি কৰে চাকৰিটো বাৰু নহ'বগৈ নুজুৰিবগৈ ব্যৱসায় কৰিলেও চলিবলৈ দিগদাৰ হ'ব আৰু অসমত তেনেকুৱা কোম্পানী এটাও নাই বোলে নতুনকৈ খুলিছে ডাঙৰ বহুত বেছি মানুহে কাম কৰিব পৰা তেনেকুৱা সেইকাৰণে কি হ'ল ইয়াৰ প্ৰতি অসম চৰকাৰে কিছুমান দায়িত্ব ল'ব লাগে যাতে অসমৰ মানুহে অসমতে কাম কৰিব পাৰে তেনেকুৱা ধৰণৰ কিছুমান কল কাৰখানা বনাওক আৰু নতুন কাম হাতত লওক এতিয়া মেইন কথাটো কি হ'ল অসমৰ পৰা যিসকল বাহিৰলৈ যায় বহিৰাজ্যলৈ ফুৰিবলৈ যায় বা কিছুমান কাম কৰিবলৈ যায় নিউজততো আপোনালোকে শুনিবলৈ পায়েই প্ৰতিদিনে বিশেষকৈ তামিলনাডু আৰু কৰ্ণাটকত মৃত্যু হৈ থাকে বুলি আপোনালোকে ভুলতো অকলে নাহিবই ট্ৰেইনত উৰিষ্যাতো মৃত্যু হয় কিছুমানে কি হয় গৈ থাকোঁতে কৰ্মস্থলী নাপায়গৈ বা ঘৰলৈ গৈ নাপায়গৈ আধা ৰাস্তাতে মৃত্যু হৈ গৈ এনেকৈ শুনিবলৈ পোৱা যায় এইটোৱে মোৰ লাষ্ট কল সেইটোৱে আৰু তাৰপিছত খতম এইবোৰ ঘটনা কিয় সংঘটিত হৈ থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে তামিলনাডুৰ মুখ্যমন্ত্ৰী কৰ্ণাটকৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ লগত আলোচনা কৰিব লাগে অসমৰ মানুহে কিয় ইমান মৃত্যু হৈ থাকিব লগা হয় কিয় মানে এনেবোৰ ঘটনা ঘটে যুৱক যুৱতী বিভিন্ন ধৰণৰ ধৰক ৰাস্তালৈ যদি ওলাই যায় অকলে মোবাইলটো যদি কাণত লৈ এনেকৈ যদিহে মানুহজনো নাথাকে দুজনো যদি যায় তেতিয়া মানে কি হয় কেইজনমান বেলেগ মানুহ আহি পিনে তামিলনাডু বা কৰ্ণাটকৰ বিশেষকৈ তেনেকুৱা জেগাবোৰত হৈছে বেংগলোৰ চেন্নাইবোৰত আৰু সেইজনক মানে কি হয় মাৰি মেলি মোবাইল চবাইল লৈ মেলি দম দিয়ে শেষত মাৰি থৈও যায় এনেকুৱা ঘটনা ঘটিছে ভাতকেইটা খাই আহিলোঁ এতিয়া মানে অলপমান কাম আছে আৰু কামবোৰ কৰি লওঁ তাৰপিছত কথা পাতি আছোঁ ঠিক আছে তাৰপিছত ৰাতিপুৱা যাব লাগিব আৰু পইচা কথা আছেতো সেয়া কাম অলপমান কৰি লওঁ ঠিক আছে নমস্কাৰ মানে মোৰ অসমবাসী ৰাইজ আপোনালোকৰ ভালনে আশা কৰিছোঁ সকলোৰে ভালেই আৰু মই তামিলনাডুত আছোঁ বুলি আপোনালোকে গম পাইছেই তামিলনাডুৰ হচুৰত আছোঁ মই মেট্ৰেছ কোম্পানীত আছিলোঁ আৰু তাৰ পৰা মানে এতিয়া বেলেগ এটা কোম্পানীত জইন কৰিলোঁ আৰু সেই কোম্পানীটোত কাম কৰিবলৈ মানে ড্ৰেছ লাগিব মোৰ ড্ৰেছ আহি গ'ল এইটো ড্ৰেছত নহ'ব মানে ফাইনেলি মই আপোনালোকক ড্ৰেছযোৰ দেখাই লওঁ ঠিক আছে ড্ৰেছযোৰ দেখিলে গম পাব আপোনালোকে কেনেধৰণৰ কাম হ'ব পাৰে আৰু মোৰ কাম মানে এই অফিচতে হ'ব টুপি প্ৰথমবাৰ দেখাওঁ যেতিয়া শ্বুট কৰিম মানে তেতিয়াহে গম পাব ঠিক আছে এইটো মানে চাৰ্ট আৰু
এইটো হ'ল পেন আৰু এইডাল পেটি আৰু এইটো হ'ল টুপি এনেকুৱা লাগিব টুপি আৰু এইটো হুইচেল এটা থাকিব মানে লগাই ল'ব লাগিব চাৰ্টটোৰ সৈতে আৰু এইটো আইডেণ্টি কাৰ্ড মানে মোৰ ফটো লাগি থাকিব ইয়াত ধুনীয়াকৈ মানে চিকিউৰিটি ড্ৰেছৰ মই যেতিয়া পিন্ধিম আপোনালোকে তাৰপিছত ক'ব ঠিক আছে আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি দিবলৈ নাপাহৰিব আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি দিবলৈ নাপাহৰিব আৰু মই ইয়াত যিহেতু চিকিউৰিটি কৰিব লাগিব ইয়াতে কাম বন কৰিব লাগিব ধৰক কোনোবাই কিবা কিবি আহিলে ক'ত কি আহিলে কিমান মানুহ আহিলে এইবোৰ চাব মেলিব লাগিব ইয়াত লুট কৰিবলৈ এই লিখা মেলা অলপমান কিবা কিবি থাকিব আৰু ধৰক তাৰপিছত মানে ধৰক ইয়াত কেনেধৰণৰ কাম হয় খোৱা বোৱা কেনেকুৱা দিয়েনো সকলো আপোনালোকক দেখুৱাম ঠিক আছে ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰক আৰু যদি ফেমাছ আছাম চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক যদি ফেচবুক ইনষ্টাত চাই আছে তেনেহ'লে ফ'ল' কৰক মই ড্ৰেছটো সলাই লওঁ চিকিউৰিটি ড্ৰেছটো পিন্ধি লওঁ আপোনালোকে চাই থাকক কেনেকুৱা দেখোন হ'ব ঠিক আছে ফুল চাৰ্ট ঠিক আছে ঠিক আছে প্ৰথমবাৰ পিন্ধিছোঁ চিকিউৰিটি ড্ৰেছ আৰু মানে এতিয়া ইয়াতে কাম কৰিব লাগিব মোৰ কামটো কি হ'ব আপোনালোকক কৈ দিওঁ মানে মই বাহিৰৰ পৰা প্ৰথমত আপোনালোকক দেখুৱাওঁ এইটো ঘৰটো চিকিউৰিটি কেবিন ইয়াত থাকিব লাগিব এইটো কোম্পানীটো এইখন দুৱাৰ দেখিছে নহয় ইয়াৰ পৰা ইয়ালৈকে সীমা মানে ইয়াত এঘণ্টা মূৰে মূৰে ফটো তুলি থাকিব লাগিব আছে কেইজনমান মই অকলেই নহয় মানে আৰু ইয়াত মানে ধৰক কোন কোন আহে কেতিয়া আহে এইবোৰত মানে এণ্ট্ৰি কৰিব লাগিব কেতিয়া যায় কেতিয়া সোমায় তাৰপিছত আৰু মানে কি হ'ল ইয়াত যিহেতু কোম্পানী বাছত ইয়াৰ যিবোৰ কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক অনা নিয়া কৰে কিমানজন আহিলে কিমানজন গ'ল কিমান সময়ত গ'ল কোনখন বাছত আহিলে কোনজন ড্ৰাইভাৰে নিলে সেইবোৰ মানে ফটো মাৰি লিখি পিনে পঠিয়াব লাগিব আৰু ৰাতিপুৱা অহা সময়ত কিছুমান ধৰক এইবোৰত লিখাৰ উপৰিও মানে কম্পিউটাৰটো লোড কৰিব লাগে সেয়াই আৰু নতুন নতুন ভিডিঅ' মানে ধৰক ইয়াত কেনেধৰণৰ কাম হয় আপোনালোকক কম আৰু কি কি হয় ধৰক ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াত ধুনীয়াকৈ চাওক এইফালে মানে ফটো লাগি আছে আমাৰ হিন্দু ধৰ্মৰ এইফালেও আছে আৰু মানে ইয়াত ধুনীয়াকৈ চাৰ্জ দিবৰ বাবে ব্যৱস্থা আছে আৰু এইবোৰ মোবাইল দেখিছে নহয় ইয়াত মানে যিসকল কাম কৰিবলৈ যায় তেওঁলোকে মোবাইল থৈ যাব লাগে ইয়াত মোবাইল এতিয়া 7টা আছে বহুত মোবাইল আছিলে মানে সিহঁতে ছুটি হৈ গ'ল যে লৈ গ'ল এতিয়া মানে 7জন মোবাইল থকা আছে মানে ধৰক আৰু বাকী ষ্টাফৰ যিসকল থাকে তেওঁলোকক মোবাইল নিবলৈ দিয়া হয় বাকী মানে যিসকল ধৰক নৰ্মেল আৰু কৰ্মচাৰী তেওঁলোকক নিবলৈ দিয়া নহয় সেয়াই বাকী কিছুমানে কয় অসমলৈ আহা অসমত কাম কৰা অসমত ইমান কাম আছে বিজনেছ কৰিলেও বহুত ভাল হয় বাহিৰত গৈ কৰি চাব বুলি কৈছে মেইন কথাটো কি হ'ল অসমত কামৰ অভাৱ আৰু বহিৰাজ্যত মানুহৰ অভাৱ অসমত এতিয়া ধৰক যিবোৰ কোম্পানী আছে বা ইণ্ডাষ্ট্ৰী কল কাৰখানা আছে অসমলৈ আহা অসমত ইমান কাম আছে অসমত কাম কৰিবলৈ লাজ লাগে আৰু অসমত ব্যৱসায় কৰিলেও বহুত লাভ হয় সেই বুলি কয় মেইন কথাটো কি হ'ল অসমত ব্যৱসায় কৰিলেও বহুত লাভ হয় কথাটো হয় কিন্তু অসমত কামৰ অভাৱ আৰু বহিৰাজ্যত মানুহৰ অভাৱ এতিয়া মেইন কথাটো কি হ'ল কিছুমান পৰিস্থিতিত পৰি বহিৰাজ্যলৈ কৰ্মসূত্ৰে আহিব লগা হয় এতিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটীখন সুন্দৰ কৰাত লাগিছে বিদেশী আগমন হ'ব বুলি তেওঁ অসমখন চাফ চিকুণ কৰাত বিশেষকৈ গুৱাহাটীখনত গুৰুত্ব দিছে আৰু আপোনালোকে শুনিবলৈ পায় যে বহিৰাজ্যত প্ৰায় প্ৰতিদিনে 4জন 5জন মৃত্যু হৈ থাকে বুলি তেওঁলোকে বাহিৰলৈ অহাৰ কাৰণেহে মৃত্যু হৈছে আৰু বাহিৰলৈ নাহিবৰ কাৰণে তেওঁলোকে যদি অসমতে যদি কাম কৰিব লগা যদি হয় ব্যৱসায় বাণিজ্য যদি কৰিব লগা হয় তেন্তে কি হ'ব সেই অসমৰ বাহিৰত যিসকল আছে তেওঁলোক যদি অসমলৈ যদি উভতি যায় তেতিয়া মানে ধৰক क्या रे फिटिंग वगैरह अच्छा रे अरे साठ दबा ऐसे मैंने इधर में देखिए हाय बोल दीजिए हाय हाय बोल दीजिए हाय आसाम से असम हाँ ये क्या रे न क्या दो कुछ भी नहीं ये लाइट है ना हाँ। इसीलिए ब्लर ब्लर दिख रहा है इस हाय बोल दीजिए हाय हाय तमिलनाडु से तमिलनाडु से हाय तमिल क्या बोला रे नहीं है रे বুজি পোৱা নাই মানে কথাটো কি হ'ল তামিলনাডুৰ হয় এজন তামিল মানুহ আৰু তেওঁ ঘপককৈ আহি মানে সেয়াই কথাটো কি হ'ল এতিয়া পৰিস্থিতিত পৰি কৰ্মসূত্ৰে বহিৰাজ্যলৈ আহিব লগা হয় আৰু অসমত কামৰ অভাৱ আৰু বহিৰাজ্যত মানুহৰ অভাৱ
কথাটো কি হ'ল অসমত ব্যৱসায় কৰিলেও চলি যায়, অকল চাকৰি বুলিয়ে নহয়, ব্যৱসায় কৰিলেও ধৰক মই বুলিয়ে নহয়, অসমৰ বাহিৰত যিমান কৰ্মচাৰী আছে, নিবনুৱা আছে, তেওঁলোক যদি অসমলৈ যদি উভতি যায়, তেওঁলোকে যদি ব্যৱসায়ো যদি কৰে, চাকৰিটো বাৰু নহ'বগৈ, নুজুৰিবগৈ, ব্যৱসায় কৰিলেও চলিবলৈ দিগদাৰ হ'ব। আৰু অসমত তেনেকুৱা কোম্পানী এটাও নাই বোলে নতুনকৈ খুলিছে, ডাঙৰ বহুত বেছি মানুহে কাম কৰিব পৰা তেনেকুৱা। সেইকাৰণে কি হ'ল, ইয়াৰ প্ৰতি অসম চৰকাৰে কিছুমান দায়িত্ব ল'ব লাগে, যাতে অসমৰ মানুহে অসমতে কাম কৰিব পাৰে, তেনেকুৱা ধৰণৰ কিছুমান কল কাৰখানা বনাওক আৰু নতুন কাম হাতত লওক। এতিয়া মেইন কথাটো কি হ'ল, অসমৰ পৰা যিসকল বাহিৰলৈ যায়, বহিৰাজ্যলৈ ফুৰিবলৈ যায় বা কিছুমান কাম কৰিবলৈ যায়, নিউজততো আপোনালোকে শুনিবলৈ পায়েই প্ৰতিদিনে, বিশেষকৈ তামিলনাডু আৰু কৰ্ণাটকত মৃত্যু হৈ থাকে বুলি। আপোনালোকে ভুলতো অকলে নাহিবই ট্ৰেইনত, উৰিষ্যাতো মৃত্যু হয়। কিছুমানে কি হয়, গৈ থাকোঁতে কৰ্মস্থলী নাপায়গৈ বা ঘৰলৈ গৈ নাপায়গৈ, আধা ৰাস্তাতে মৃত্যু হৈ গৈ, এনেকৈ শুনিবলৈ পোৱা যায়। এইটোৱে মোৰ লাষ্ট কল, সেইটোৱে আৰু তাৰপিছত খতম। এইবোৰ ঘটনা কিয় সংঘটিত হৈ থাকে? কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে, তামিলনাডুৰ মুখ্যমন্ত্ৰী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী, তেওঁলোকৰ লগত আলোচনা কৰিব লাগে, অসমৰ মানুহে কিয় ইমান মৃত্যু হৈ থাকিব লগা হয়, কিয় মানে এনেবোৰ ঘটনা ঘটে। যুৱক যুৱতী বিভিন্ন ধৰণৰ, ধৰক ৰাস্তালৈ যদি ওলাই যায় অকলে, মোবাইলটো যদি কাণত লৈ এনেকৈ, যদিহে মানুহজনো নাথাকে, দুজনো যদি যায়, তেতিয়া মানে কি হয়, কেইজনমান বেলেগ মানুহ আহি পিনে তামিলনাডু বা কৰ্ণাটকত, বিশেষকৈ তেনেকুৱা জেগাবোৰত হৈছে, বেংগলোৰ চেন্নাইবোৰত, আৰু সেইজনক মানে কি হয়, মাৰি মেলি মোবাইল চোবাইল লৈ মেলি দম দিয়ে, শেষত মাৰি থৈও যায়। এনেকুৱা ঘটনা ঘটিছে। আৰু এটা কথা কওঁ মই, ইয়াত মানে কি মানুহে বিশেষকৈ অভাৰ টাইমটোৰ কাৰণে আহে বুলি ক'ব লাগিব, কাৰণ অসমততো ৰেগুলাৰ কাম নহয়েই, আৰু যদিও হয় কোম্পানীবোৰত, বাকীবোৰতো নহয়েই। আৰু যিবোৰ কোম্পানী আছে, গোটেইকেইটা কোম্পানীত যিমানবোৰ বাহিৰৰ মানুহ আছে অসমৰ, গ'লে কোম্পানী ফুল হৈ যাব, মানুহে নধৰা হ'ব। আপোনালোকে তামিলনাডু বা কৰ্ণাটক এই দুখন ঠাইত বিশেষকৈ অটোৱালাৰ লগত নুঠিব। তেওঁলোকে বহুত জোৰ জুলুম কৰি তেওঁলোকৰ অটত উঠাই নিবলৈ চেষ্টা কৰে, ভাড়া কম দম এনেকৈ তেনেকৈ বুলি, কিন্তু শেষত গৈ তেওঁলোকে চল চাই, মানুহ মানে অকৰা জ্বলা দেখিলে মানে দাবী ধমকি দি মাৰপিটো কৰিব, পইচাও বেছিকৈ ল'ব, আৰু মোবাইল চোবাইল কাঢ়িও ল'ব। তেনেকুৱা ধৰণৰ কিছুমান এনেকুৱা আছে, মাৰিও দিব। তেওঁলোকে মানে দুখ বুজি নাপায়, ইমান দয়ালু নহয়। সকলো মানুহেই বেয়া নহয়, ভালৰ মাজত কিছুমান বেয়া থাকে, সেই বেয়াবোৰে এনেকুৱা কৰে মানে। সেয়াই আৰু বাকী আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাইছে কমেণ্ট এটা কৰিব। মানে কি ওলালে নাজানো কথাবোৰ, আৰু তেনেকৈয়ে কৈ দিলোঁ। শিলৰ পাহাৰ আপোনালোকক দেখুৱাম এতিয়া চাব দেই, এয়া মানে শিল হয়। इसमें एक फोटो এখন তুলিব লাগিব মানে। शादी हो गया तुम्हारा? नहीं हुआ। एज कितना तुम्हारा? 22। 22। हाँ भैया नमस्ते। हाँ भैया मैं एक ब्लॉग वीडियो बना रहा हूँ, अच्छा। तो आपका घर कहाँ है हाँ। बोल लीजिए। हाँ ठीक है। घर मेरा गाँव इधर से 30 किलोमीटर है। स्टेट तमिलनाडु है ना? हाँ तमिलनाडु। ओके तमिलनाडु है मैंने, अभी नाइट ड्यूटी चल रहा है, हाँ नहीं तो ठीक। यार मैंने फोटो मारी है। मोबाइल इस लॉक ओके এটা আছে আৰু মোবাইল এতিয়া, বাকী গোটেইকেইটা নিলে মানে। নিশা 12 বাজিল এতিয়া, তেওঁলোকৰ ছুটি হ'ল, মোবাইল থৈ গৈছিলে যিসকলে নিলে, বাকী এটাহে আছে মানে।